নমস্কাৰ বন্ধু বান্ধৱসকল, কি খবৰ? আশা কৰোঁ সকলোৱে চাগে ভাল। অন্য এটা ভিডিঅ'লৈ আহিছোঁ, আশা কৰোঁ চাই ভাল পাব। আহক আজি আমি বাৰীলৈ যাওঁ। মানে এয়া কৰিছিলোঁ লাই শাকটো ডাঙৰ হৈ গ'ল, খোৱা হৈ গ'ল বাৰু। দেউতা সকামৰ আগতে কৰিছিলোঁ, এতিয়া ডাঙৰ হ'ল আৰু এতিয়া বেছি বাঢ়ি থকাবোৰ মানে বেপাৰীক দি দিছোঁ, বেপাৰী আহে নিবলৈ। এইটো বৰলাই বুলি কয়, ডাঙৰ হয় পাতবিলাক। তো খাবলৈও ভাল হয়, বিশেষকৈ মাংস দি খাবলৈও ভাল হয়। এইফালে বেঙেনা লগাইছিলোঁ 10 জোপামান, গুটি ধৰিছে আৰু কিছুমান আগতীয়াকৈ যিবিলাক হৈছিলে তাত গুটি লাগি আছে। বেঙেনা ছিঙিছোঁ, খাই আছোঁ। এইফালে আছে, এইফালে ওলকবি কেইটামান কৰিছিলোঁ, ওলকবিও খোৱা হ'ল। তাৰপিছতে বেছি নাই, বিশেষ নাই ওলকবি, অকণমান জেগাটো বেছি নাই, মাটিটো বেছি নাই, চ' মানে বিশেষ নাই কৰিবলৈ সুবিধা নাই। এইফালে লাই আছিলে, এইটো ঘন লাইটো, সৰু লাইটো সিঁচা আছিলে, সেইটো ইতিমধ্যে এইটো ফুলি গ'ল। ইফালে বিলাহী আছে, তাৰপিছতে এইফালে বেঙেনা গছ আছিলে, এইফালে বেঙেনা আছে। এইফালে আপোনাৰ এইফালে সেয়া বেছি নাই বেঙেনা, খুব বেছি 10-15 জোপামান আছে। এইফালে এইজোপা আগতীয়া বেঙেনা আছিলে, বেঙেনাজোপা এটা ছিঙিব লাগিব, মানে প্ৰায় 2টামান ডাঙৰ হৈ গৈছে। তো আজি এটা ছিঙিম, এইটো সৰু হৈ আছে, এইটো হোৱা নাই। ডাঙৰ এটা আছে, এইটো ছিঙিব লাগিব। তো এইফালেতো আছে আপোনাৰ এইটো বন্ধাকবি আছিলে, বন্ধাকবিও কিছুমান ৰুইছিলোঁ। ইয়াত পাত বান্ধিছে, বজাৰত ইতিমধ্যে খাই আদায় হ'ল, কেতিয়াবাই ওলালে। তো ঘৰৰ বস্তু সোৱাদটো বেলেগ, চ' মিঠাটো বেছি থাকে। তো এতিয়া পাত বান্ধিছেহে। তাৰপিছতে এইফালে আকৌ দি থৈছিলোঁ তিহু 2 জোপামান, তিহু 2 জোপাও এয়া লাগিবলৈ আৰম্ভ কৰিছে, প্ৰায় ডাঙৰ হৈছে আৰু তিহু 2টা। এইজোপা গছত 3টামান কলি লাগিছে, এটা প্ৰায় ডাঙৰ হ'ল, আৰু এইজোপা গছত 1-2টা লাগিছে তিহু। এইটো আগতীয়া তিহু কৰি দিছিলোঁ, দেউতাই দি থৈ গৈছিলে, মই দিয়া নাই। তাৰপৰা ওলকবি ভাবিলোঁ এটা ছিঙিব হৈ গ'ল, এইটো খাব হৈ গ'ল, নহ'লে বুঢ়া হ'লে মানে খাবলৈ দিগদাৰ হৈ যায়, টান হৈ যায়, খাবলৈ বেয়া হয়। আৰু এইফালে আৰু এটা এইটো মানে খাব হ'ল প্ৰায়, এইটো জোখতে হৈছে, এইকেইটা জোখত হ'বগৈ খাবলৈ, দালি দিলে কোমল হৈ থাকিব। তো এইটো আৰু এটা ছিঙি দিছোঁ ধুনীয়াকৈ, এইটো গুচাই মেলি কাটি মেলি আঞ্জা দিলেও ভাল, বা চব্জি কৰি ভাজি কৰি খাবলৈও ভাল। আপোনালোকে খাই পাইছেনে নাজানো। তো এইফালে আছিলে আকৌ, এইফালে পালেং শাক আছিলে, পালেং শাকো বৰ ডাঙৰ হৈছিলে। কিন্তু মানে কি হ'ল কথাটো, দেউতা ঢুকোৱাৰ পিছত সকামৰ কেইদিন মানে 15 দিনমান প্ৰায় এইটো পানী চানী দিবলৈ নহ'লে, চ' মানে অলপ শুকাই গ'ল। কিন্তু হওঁতেনে বহুত ডাঙৰ হৈছিলে, ভাল হৈছিলে, তাৰ চাটনি কৰি খাবলৈও ভাল। তাৰপৰা এইফালে আকৌ জাতিলাও 2 জোপা ৰুইছিলোঁ, জাতিলাওটো হেন্দালি দি এইফালে খাব হ'ল। এটা দেউতা সকামত খালোঁ, লগালোঁ। তাৰপৰা এইটো হৈছেগৈ আৰু কলি আছে, এইজোপা গছত এইকেইটাই আছে, আৰু কলি হৈছেগৈ, এইটো খাব হৈছে, ধুনীয়াকৈ খাম আৰু। তাৰপিছত আৰু এটা ডাঙৰ কথা হৈছে কি, এই আপোনাৰ বেঙেনা এইটো ডাঙৰ হৈছে, আজি এইটো ছিঙি দিওঁ। তাৰপিছত আৰু এটা এইফালে সৰু বেঙেনাবিলাকত অলপ পোক ধৰিছে। ফুটছাইটো মাৰিছোঁ, কি হয় নাজানো, কিন্তু এই দেখিছে নাই, এইটো পোক ধৰিছে, অলপ ফুটাই দিছে মানে বেঙেনাটো। তো তাৰপিছত এয়া ফুল অলপ ৰুইছিলোঁ, এইটো মানে তুলসী ভেটি আছিলে, ঘৰ আগফালে আছিলে আমাৰ, ময়ো বৰ ভাই। তাৰপৰা ভাবিলোঁ আলু এখলি খান্দি চাওঁ, কিমান ওলায় কি কথা, আলু এখলি আলুনো কিমান ওলায় কি কথা চাই লওঁ। তো চাই থাককচোন বাৰু।
তো মানে এখলীয়া আলু খান্দিছিলোঁ, আলু এইকেইটা ওলালে, বৰ বিশেষো কম ওলোৱা নাই, জোখতে ওলাইছে, ঠিকে আছে ঘৰৰ আলু যিহেতু। তো আজিলৈ বাই বাই, অন্য এটা ভিডিঅ' লগ পাইছোঁ, ধন্যবাদ।